তো হে গাইজ, আজি এইটো মিনি ব্লগ নহয়। তো আমাৰ ৰাকেশ জোনাৰ ইউটিউব অলপ চবে চিনিয়ে পায়, অল ইণ্ডিয়া টুৰ কৰি আছে। তো আজি 21 নে 22 নম্বৰ এপিছড দিলে ভিডিঅ'টো। মানে আজি ৰাজস্থানত আছিলে। তো মিষ্টাৰ ইণ্ডিয়া নাকাৰক চবে চিনিয়ে পায়, বহুত ডাঙৰ এটা ইউটিউবাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ। তো তাক লগ ধৰিব গৈছিল। তাক লগ ধৰোঁতে বহুত বেয়াকৈ তাৰমানে ইনচাল্ট দিছে। কাৰণ আমাৰ অসম ইউটিউবৰো কি সন্মান নাই নেকি, সেনেকুৱা কথা আৰু। মানে বহুত বেয়াকৈ মানে লগ ধৰিব নিদিলে, ভিডিঅ' চিডিঅ' কৰিব নিদিলে। মানে দেখা যায় বহুত কাঞ্চি কিন্তু। মানে ক্লিপটো চাই লওক, মই দেখাই দিছোঁ। তো সেয়াই আৰু, ক্লিপটো চাই লওকচোন। মিস্টার ঢাকা চবে বিশ্বে ভিডিও দিল্লি গেছি কিন্তু হলি ভিডিও করা এলাও নাই, বিচারে যাই বেয়া করছি ভিডিও করায়, বেয়া লাগছে বহুত। মানে এলাও নাই গো প্রাইভেসির কারণে, বহুত বুড়ো লাগা ভাই। কৈছো বহুত কৈছো, মই গেছো অলপ বিচাৰে কিন্তু ভিডিও কৰিছিলো, ডিলেট কৰি দিছি আমি দম দি পেলাই। কারবার মোৰ হিচাপত গাটো ফুলে দিল, ৰাইজে বিচাৰি আছিলে সেইকাৰণে মই আছিলো কিন্তু হলি। তো মানে চবেই আমাৰ ৰাইজে কমেণ্ট দিয়ে আছিলে। তো দিবই দিয়কচোন, মানে বহুত ডাঙৰ এটা কণ্টেণ্ট ক্ৰিয়েটৰ। তো দিবই। আমিও ভাবোঁ, মই ভিডিঅ' চাওঁ, ইমান নাচাওঁ কিন্তু মই মিষ্টাৰ ইণ্ডিয়া মই ক্ৰেজি এক্সেলৰ ভিডিঅ' চাওঁ বেছিভাগ। তো বাদ দিলোঁ সেইবিলাক কথা। কিন্তু ইমান বেয়াকৈ ইনচাল্ট দিব নালাগে। মানে ৰাকেশ দাই ইমান বেয়াকৈ কান্দিছে। আৰু মানে ৰাকেশ দাই গ'ল আমাৰ কাৰণে গৈছে, আমাক দেখাবৰ কাৰণে গৈছে। তো সেয়ে আৰু কমেণ্ট দিছিল না বহুতে। তো এনেকুৱা হ'ল হ'ব নাছিলোঁ। তো চাই লওক ক্লিপটো। এইখিনি আৰু মই ইমান ক'ব নাযাওঁ। তো ইয়াতে ৰাকেশ দাক চবেই যাতে মানে ছাপোৰ্ট কৰক, ৰাকেশ দাক ছাপোৰ্ট কৰক। তো এই ৰিলটো যিমান পাৰে সিমান মিষ্টাৰ ইণ্ডিয়া নেকাৰক টেগ কৰক, মেনশ্যন কৰক, ষ্টৰি লগক, যি লগাই লগক। খালি কি মিষ্টাৰ ইণ্ডিয়া নেকাৰে ৰিলটো পাব লাগে, বা ৰাকেশ দাৰ ৰিলটো পাব লাগে। তো সেয়াই আৰু দিয়ক, বাই বাই। জয় অসম, অসমৰ পাৱাৰ দেখাই দিয়ক আপোনালোকে। দিয়ক, বাই বাই।